আপোনালোক চকুৰ ডাঙৰ বেমাৰত আক্ৰান্ত হৈ আছেনে? যদি আছে আৰু আপোনালোকে যদি এইটো ভাবি আছে যে ডাইৰেক্ট বিনামূলীয়া চকুৰ উন্নত মানৰ চিকিৎসা কৰাব, তেনেহলে আপোনালোকে একদম সহজত পাৰিব। ডাইৰেক্ট বিনামূলীয়া চকুৰ উন্নত মানৰ চিকিৎসা কেনেকৈ কৰাব পাৰিব, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ যদি শেষলৈ চাই থাকে তেনেহলে আপোনালোকে নিশ্চয় সবিশেষ জানিব পাৰিব। ৰাইজক কথা ক'ব বিচাৰিছো যে আপোনালোকৰ সুবিধাৰ বাবে গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ এটা চকু চিকিৎসা কেন্দ্ৰ যাৰ ইছলাম নগৰত আমি যোৱা 2024 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে ইয়াতে আমি ইনগ্ৰেশ্যন কৰিছিলোঁ। তাৰ পিছৰে পৰা এতিয়ালৈকে আমাৰ ভালেসংখ্যক ৰোগীয়ে তাৰ পৰা মানে অপাৰেশ্যনো কৰিলে। তেওঁলোকৰ যদি চকুটো ছানি পৰে বিনামূলীয়া অপাৰেশ্যন কৰিব পাৰিব। গুৱাহাটীৰ পৰা আহি আমাৰ পেচেণ্টবোৰক লৈ যায়। এইখন গাড়ীত আমাৰ 15জনীয়া গ্ৰুপ যাব পাৰে এটা দিনত। ইয়াৰ লগত আমাৰ হেল্থ ৱাৰ্কাৰ যায়। তাত থকা খোৱা সম্পূৰ্ণ বিনামূলীয়া। 3 নম্বৰ দিনা গুৱাহাটীৰ পৰা আকৌ ইয়ালৈকে লৈ আহে। তাৰোপৰি আমাৰ যিবিলাক গভৰ্ণমেণ্ট এমপ্লয়ী হয় বা ৰিটায়াৰ্ড পাৰ্চন হয় তেওঁলোকৰ কাৰণে আমাৰ ছাবচিডাইজ ৰেট আছে। 7,000 টকা আছে SICS বুলি কয় চাৰ্জাৰী, আৰু 13,500 টকাৰ এটা আছে ইণ্ডিয়ান পেট্ৰলিয়াম চাৰ্জাৰী। গুৱাহাটীত কোনটো হস্পিটেলত ছাৰ আপোনালোকে অপাৰেশ্যন কৰায়? শ্ৰী শংকৰদেৱ নেত্ৰালয়। দৰ্শকে যদি চকুৰ চিকিৎসাসমূহ বিনামূলীয়া অপাৰেশ্যন কৰাব বিচাৰে তেনেহ'লে আপোনালোকৰ লগত কেনেকৈ তেওঁলোকে যোগাযোগ কৰিব পাৰিব? ইছলাম নগৰৰ মছজিদৰ কাষতে আমাৰ চেণ্টাৰটো আছে, শংকৰদেৱ নেত্ৰালয় চেণ্টাৰত লিখা আছে শ্ৰী শংকৰদেৱ নেত্ৰালয় পূজা আই কেয়াৰ চেণ্টাৰ বুলি। আপোনালোকৰ যিখন চেণ্টাৰ আছে ইছলাম নগৰ, এই চেণ্টাৰখন সপ্তাহত কেইদিন খোলা থাকে? সপ্তাহত আমাৰ সোমবাৰৰ পৰা শনিবাৰলৈকে খোলা থাকে। তাত আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ সেইটো আমাৰ 100 টকা। আপোনালোকৰ যদি চকুত অসুবিধা আছে শ্ৰী শংকৰদেৱ নেত্ৰালয় আই কেয়াৰ চেণ্টাৰত আহক আৰু আপোনালোকে যিখিনি সা সুবিধা আছে সেইখিনি আপোনালোকে ভালদৰে গ্ৰহণ কৰক। আপোনালোকে ইমান ভাল এটা সুবিধা পাইছে, যিসকল মানুহৰ চকু ছানি পৰিছে তেওঁলোকে বিনামূলীয়া ডাইৰেক্ট চকুৰ অপাৰেশ্যন কৰাব পাৰিব। যদি আপোনালোকৰ চকুৰ অপাৰেশ্যন কৰাব বিচাৰে তেনেহ'লে আপোনালোকে ইছলাম নগৰত এটা চেণ্টাৰ আছে, এই চেণ্টাৰত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপোনালোকৰ যদি চকুৰ প্ৰব্লেম আছে তেনেহ'লে আপোনালোকে আজিৰ পৰা যোগাযোগ কৰক।